মই মানৱ বৰগোহাঁই আপোনালোকৰ আগত এটা সঁচা কথা ক'বলৈ ওলাইছোঁ। মোৰ পৰিচয় যি আপোনালোকে গম পাইছিলে, তাৰ আঁৰতে এটা পৰিচয় লুকাই আছিলে। মই প্ৰশাসনৰ এজন লোক হয়। প্ৰশাসনৰ স্পেচিয়েল ব্ৰাঞ্চৰ SI হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত। মোৰ যি ID নাম্বাৰ হৈছে IG 8371963421। এয়া হৈছে মোৰ ID নাম্বাৰ। এই নাম্বাৰটো দি মোক আপোনালোকে চিনি পাব পাৰিব এজন SBৰ চাব ইন্সপেক্টৰ হিচাপে। মই তাত কৰ্মনিয়োগ কৰোঁতে 2021 চনত যেতিয়া কৰ্মনিয়োগ কৰিছিলোঁ, তেতিয়াৰ পৰা মোক এটা বিশেষ মিছন দিয়া হৈছিলে। মিছনটো হৈছিলে কি, আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে। আলফা চাইনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে, যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। সেই নাটকীয় যিসমূহ আমি নাটক কৰিছিলোঁ, সেই নাটকসমূহ আমি সুচাৰুৰূপে কৰি গৈছিলোঁ। আৰু ঠিক তেনেধৰণে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে। গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে। ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি, আলফা চাইনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই বিশ্বাস পোৱাৰ ফলত মই আহি নৱেম্বৰ মাহত আলফা চাইনত যোগদান কৰিছিলোঁ। মই আলফা চাইনত যোগদান কৰাটো প্ৰকৃততে এটা সম্পূৰ্ণ মোৰ মিছন আছিল। ইয়াত কোনো জাতীয় প্ৰেম বা কিবা তেনেকুৱা লুকাই মই অহা নাছিলোঁ, কাৰণ মোক এটা সম্পূৰ্ণ মিছন দিছিলে। আৰু মিছনটোৰ কাৰণে মোক প্ৰক্ষেপ কৰিছিলে মানস চলিহা, দিগম্বৰ পাণ্ডে। তেওঁলোকে প্ৰত্যক্ষভাৱে মোক প্ৰক্ষেপ কৰিছিল, আৰু পৰোক্ষভাৱে মোক প্ৰক্ষেপ কৰা ব্যক্তি হ'ল GP সিং, পাৰ্থ মহন্তকে প্ৰমুখ্য কৰি। সেই মুহূৰ্তত 2021 চনত আছিলে ভাস্কৰজ্যোতি মহন্ত DGP হৈ। তেখেতেহে গোটেইগৰাকী ব্যক্তিয়ে প্ৰক্ষেপ কৰিছিল। আৰু তেওঁলোকে আমাক অকল মোকে বুলি নহয়, আৰু বহুকেইগৰাকী যুৱক যুৱতী আছে, তেওঁলোকে আমাক যি ধৰণে প্ৰক্ষেপ কৰিছিল, যি ধৰণে আমাক নিয়োগ কৰিছিল, নিয়োগ কৰাৰ পাছৰে পৰা তেওঁলোকে আমাক কিছুমান প্ৰলোভিত কৰিছিল। প্ৰলোভিত যেনেকে ধৰণে টকা পইচাৰ, আৰু যি এতিয়া আমাৰ এই বয়সত সকলোৰে এটা যি পাৱাৰৰ এটা ক্ষমতা বিচাৰে, সেই ক্ষমতাৰ কাৰণে আমি সকলোৱে সেই কথাত মান্তি হৈ সেই ধৰণে বিপক্ষে কাম কৰাৰ বাবে আমি প্ৰস্তুত হৈছিলোঁ। আৰু সেই ধৰণে আমি কাম কৰিছিলোঁ। ঠিক আমাক তেনেধৰণে প্ৰলোভিত কৰিছিল। আৰু তেনেধৰণে প্ৰলোভিত কৰাৰ পাছত প্ৰথম অৱস্থাত কাহিলীপাৰাত আমাক প্ৰশিক্ষণ দিছিল। কাহিলীপাৰাত প্ৰশিক্ষণ দিয়াৰ পাছত আমাক আলফা চাইনৰ বিৰুদ্ধে কেনেধৰণে কাম কৰিব লাগিব, তেওঁলোকৰ ক্ষয় ক্ষতিৰ বিষয়ে আমাক বেলতলাৰ অজন্তা পথত অৱস্থিত এনক্লেভত আমাক প্ৰশিক্ষণ দিছিল। সেই প্ৰশিক্ষণত বিশেষকৈ আছিল আপোনাৰ বায়'মেট্ৰিক্সৰ ওপৰত, কেনেধৰণে এটুকুৰা ঠাইক জিৰ' ছিগনেল জ'ন কৰিব পাৰি, আৰু ধৰি লওক যিকোনো অৱস্থাত তেওঁলোকৰ যি ছিষ্টেম ইউজ কৰে, সেই ছিষ্টেমক কেনেধৰণে ধ্বংস কৰিব পাৰি। আৰু ছিষ্টেমক অকল ধ্বংস কৰাই নহয়, সেই ছিষ্টেমৰ ফলত তেওঁলোকক আমি কেনেধৰণে বেলেগৰ সন্মুখত বা বেলেগ ৰাষ্ট্ৰৰ সন্মুখত আমি দোষী প্ৰস্তুত কৰিব পাৰোঁ। সংগঠনৰ যি ছিষ্টেম ইউজ হয়, সংগঠনৰ ছিষ্টেমে কোনো ক্ষয় ক্ষতি নকৰিলেও আমি যাতে সেই সংগঠনৰ ছিষ্টেম ব্যৱহাৰ কৰি আমি সংগঠনক ক্ষয় ক্ষতি কৰিব পাৰোঁ, তেনেধৰণৰ আমাক বিশেষ প্ৰশিক্ষণ দিছিলে। আৰু সেই প্ৰশিক্ষণৰ অৱস্থাত যেতিয়া মোক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰক্ষেপ কৰিছিলে, মোৰ কেইটামান বিশেষ কোড আছিলে। সেই কোডটো যেনেধৰণে আপোনাৰ বিপদৰ সময়ত মোক যদি ক'ৰবাত ধৰা পৰোঁ বা কিবা হওঁ, বিপদৰ সময়ত UA 792 1
আৰু আমাৰ ভাৰ্চুৱেল কোড যোনটো VC বুলি কওঁ, VCটো হ'ল আপোনাৰ ৰামটোক যদি আপোনাৰ যে এনেকা নৰ্মেল ৰাম হয় আৰু যদি তাক লিখিত ৰূপ দিবলৈ হয় ROM, যাতে সেই বস্তুটো কোনো গম পাব নোৱাৰে, সেই তেনেধৰণে আমাক কিছুমান বিশেষ কোড দি পঠিয়াইছিলে। আৰু 7896799241 এইটো এটা বিশেষ নাম্বাৰ হয়। এই নাম্বাৰটো আপোনাৰ সকলোৰ হাততে থাকে আৰু সকলোৱে এই ক্ষেত্ৰত মানে যিসকল আমাৰ জড়িত আছে, মোৰ লগত 7জন আছে মোৰ সহকৰ্মী, সেই 7জনেও এই নাম্বাৰটোৰ জৰিয়তে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ কাৰণে এই নাম্বাৰটো আমাক বিশেষ ধৰণে দিয়া হৈছিল। আৰু যদি ক'ৰবাত আমাক এৰেষ্ট কৰে, কিবা কৰে, এই নাম্বাৰটোৱে আমাক বিশেষ সহায় কৰিব বুলি আমাক কৈ পঠিয়াইছিলে। আৰু মোৰ লগত বিশেষকৈ আছিলে চয়নিকা দাস নগাঁৱৰ, আৰু আপোনাৰ কাবেৰী আছিলে, তেখেতো নগাঁও, অংকিতা গোলাঘাটৰ, তাৰপিছত আছিলে ঋতুৰাজ বসন্ত চৰাইদেউ, নুমল মেৰাপানী, তাৰপাছত মই আছিলোঁ